নমস্কাৰ, আজি দিনটো বাতৰিলৈ প্ৰথমটো খবৰ। যোৱা ৰাতি 9:55 ভূমিকম্প আহিছিল। ভূমিকম্পটো ৰিখাৰ স্কেলৰ প্ৰাবল্য আছিল 3.2। মণিপুৰ লগতে অসমতো ভূমিকম্প হৈ যায় যোৱা ৰাতি। 2 নম্বৰটো খবৰ। যোৱাকালি লোকসভা অধ্যক্ষ নিৰ্বাচনত জয়ী হ'ল ওম বিৰলা ডাঙৰীয়া। 3 নম্বৰটো খবৰ। সতৰ্কতা জাৰি কৰিছে বতৰ বিজ্ঞান কেন্দ্ৰই। অসম তথা উত্তৰ-পূব অঞ্চলত বৰষুণ ধুমুহা আগজাননী দিছে। 4 নম্বৰটো খবৰ। কংগ্ৰেছৰ প্ৰাৰ্থী গৌৰৱ গগৈ আৰু ৰকিবুল হুছেইন দুয়োগৰাকীয়ে দিল্লীলৈ গৈ 6 জনগোষ্ঠীৰ কথা ক'লে। 5 নম্বৰটো খবৰ। বহুত ডাঙৰ দুখৰ খবৰ। বজ্ৰপাত পৰি মৃত্যু হৈছে 5 জন লোকৰ আৰু ভূমিস্খলনতো মৃত্যু হৈছে 8 জন লোকৰ। 6 নম্বৰটো খবৰ। গুৱাহাটী ফাঁচী বজাৰত গ্ৰেনেড বিস্ফোৰণ। 8 গৰাকী মানুহে আঘাত পাইছে আৰু এগৰাকী মানুহ মৃত্যু হৈছে। 7 নম্বৰটো খবৰ। বঙাইগাঁও জিলা চিপনখিলাত পঞ্চায়ত সচিব এগৰাকীয়ে হোটেলত চাহ খাই থকা সময়ত দুৰ্বৃত্তই গুলীয়াই থৈ যায় আৰু থিতাতে নিহত হয় তেওঁ। চিপনখিলাৰ পঞ্চায়ত সচিবগৰাকী। 8 নম্বৰটো খবৰ। ড্ৰাগছ বিৰুদ্ধে অসমত অব্যাহত আছে নিৰাপত্তা বাহিনী তথা অসম আৰক্ষী। অসমৰ প্ৰান্তে প্ৰান্তে চলাই আছে অভিযান। ম্যানমাৰৰ পৰা উত্তৰ-পূৰ্বাঞ্চল তথা অসম হৈ দেশৰ বহুত প্ৰান্তলৈ যায় ড্ৰাগছ। আজিলৈ খবৰ ইমানেই আছিল।